আৰু এনেকুৱা ঘটনা আপোনাৰ মোৰ লাইফতো এবাৰ ঘটি পাইছে কিহত জানেনে মেথছ শিকি লৈ জীৱনত ক'ত কামত আহে ক'তো মুখস্থ থাকিব কোনো চিনেমা নাচাব কোনো চিনেমা নাচাব নাম্বাৰৰ পৰা আমি কেতিয়াও পলাব নোৱাৰোঁ নাম্বাৰ ইজ এ পাৰ্ট অফ আৱাৰ লাইফ গতিকে যিটো বস্তু আমাৰ ব্ৰেইনে টাফ বুলি মানি লয় ব্ৰেইনে সেইটো বস্তু সদায় কৰিব নোখোজে তাৰ পৰা পলাই থাকে আৰু এনেকুৱা ঘটনা আপোনাৰ মোৰ লাইফতো এবাৰ ঘটি পাইছে কিহত জানেনে অংকত মেক্সিমাম ল'ৰা ছোৱালীয়ে অংক টান পায় বুলি কয় আৰু অংক টান পায় কাৰণে তেওঁলোকে অংকত কম নম্বৰ পায় আমি বহুত বছৰ DMIT টেষ্ট কৰি আছোঁ আৰু আমি গম পাইছোঁ যে বহুত ল'ৰা ছোৱালীৰ যিটো ব্ৰেইনেৰে মেথামেটিক্স কৰে তেওঁলোকৰ সেই ব্ৰেইনটোত নিউৰন বেছি থকাৰ পাছতো তেওঁলোকে মেথছত কম নম্বৰ পায় কাৰণ তেওঁলোকৰ মনত এটা ভয় আছে যে তেওঁলোকে মেথছ টান পায় বা মেথছ বৰ টান ছাবজেক্ট এতিয়া যেতিয়ালৈকে এই ভয়টো পেৰেণ্টছৰ ব্ৰেইনৰ পৰা নুগুচে আৰু সন্তানৰ ব্ৰেইনৰ পৰা নুগুচে তেতিয়ালৈকে মেথছ কাৰোৱে সহজে নুঠিব আৰু সেইকাৰণে আজি আমাৰ এনেকুৱা এজন ব্যক্তি আমাৰ মাজলৈকে লৈ আহিছোঁ যিয়ে আপোনাৰ আৰু আপোনাৰ সন্তানৰ মেথছ ইজি কৰিব পাৰে সত্যেন্দ্ৰ কলিতা ছাৰ এজন মেথছ গুৰু আৰু আজি এজন মেথছ গুৰু আমাৰ মাজত আছে অ'কে আৰু আজি আমি মেথছ কেনেকৈ ইজি কৰিব পাৰি এই বিষয়ে কথা পাতিম প্ৰথমতে মই সুধোঁ যে আপোনাৰ যিটো কনচেপ্ট ইজি মেথছ এইটো কেনেকৈ ষ্টাৰ্ট হ'ল আপোনাৰ ব্ৰেইনত কেনেকৈ আহিল এইটো বিষয়ে অকণমান বস্তুটো কওক এইটোকে প্ৰফেশ্যন হিচাপে লোৱাৰ ইচ্ছা কিয় হ'ল হয় ক'ব লাগিব প্ৰথম কথাটো হ'ল আপুনিও জানে যে মই এটা DMIT টেষ্টৰ লগত জড়িত যিটো আপোনাৰ লগতে কানেক্ট হৈ আছোঁ সেই DMIT টেষ্ট কৰোঁতে আমি দেখিছিলোঁ যে বহুত ল'ৰা ছোৱালীৰ মেথছটোৰ ব্ৰেইনটো যিটো মেথছৰ ব্ৰেইন যিটো লজিক্স ব্ৰেইন সেই লজিক্স ব্ৰেইনটোত নিউৰন বেছি থাকে কিন্তু মেথছ নোৱাৰে আৰু মোৰ 25 বছৰ হ'ল শিক্ষকতা জীৱন এই শিক্ষকতা জীৱনত দেখিলোঁ বহুত ল'ৰা ছোৱালী মেথছটো টান পায় আমি যদি 60 বা 65 যদি ষ্টুডেণ্ট থাকে তাৰ ভিতৰত 3-4জনে মেথছ ভাল পায় বাকীসকলে মেথছ টান পায় আৰু ছায়েন্সত গৈ 2-3জনে গৈ ছায়েন্সত এডমিশ্যন লয় তেতিয়া দেখিলোঁ যে এই প্ৰব্লেমটোৰ এটা চলিউশ্যনটো লাগে কাৰণ চলিউশ্যন আমাৰ হাতত নাই কাৰণ আমি মেথছ পঢ়াওঁ 2-3জনে পাৰে বাকীবিলাকে নোৱাৰে বহুত কষ্ট কৰিব লগা হয় আৰু সিহঁতৰ এটা মনত বিৰাট ভয় থাকে মানে মেথছটোৰ প্ৰতি তেতিয়া মই লাহে লাহে এইটো বিষয়ৰ ওপৰত অকণমান গৱেষণা আৰম্ভ কৰিলোঁ ক'ব লাগিব আৰু সেই গৱেষণাটো আৰম্ভ কৰোঁতে দেখিলোঁ যে ল'ৰা ছোৱালীৰ ভয়ৰ ব্ৰেইন নহয় ভয় মেথছ যে নোৱাৰে সেইটো ব্ৰেইন নহয় বা সিহঁতৰ ভয়টো আমাৰ ব্ৰেইনত সোমাই দিয়া হৈছে আমাৰ পেৰেণ্টছে হওক বা আমাৰ এনভাইৰমেণ্টে হওক টিচাৰে হওক কোনোবাই ব্ৰেইনত প্ৰগ্ৰেমিং কৰাই দিয়া হৈছে যে মেথছটো এটা টান ছাবজেক্ট আৰু যাৰ ফলত সিহঁতে মেথছ টান পায় তেতিয়া মই কৰিলোঁ কি যে সিহঁতক কেনেকৈ ইজি কৰাব পাৰি এটাতো ফৰ্মুলা আমি ওলাব লাগিব আৰু মই বিভিন্ন ঠাইত বিভিন্ন কিতাপ বিচাৰিলোঁ বিভিন্নজনক সুধিলোঁ নাই ক'তো নাই তেতিয়া মই ভাবিলোঁ ময়ে দেখোঁ কামটো কৰিব পাৰোঁ গতিকে মই কামটো ষ্টাৰ্ট কৰিলোঁ আৰু লাহে লাহে দেখিলোঁ যে ল'ৰা ছোৱালীক মেথছ শিকাওঁতে বিভিন্ন পদ্ধতি ইউজ কৰিলোঁ সিহঁতৰ ব্ৰেইনৰ পৰা বিভিন্ন যিটো মেথছৰ যিটো ভয় আছিল সেই ভয়টো গুচাবৰ কাৰণে বিভিন্ন টেকনিক লগালোঁ দেখিলোঁ মেথছ সিহঁতৰ ইজি ব্ৰেইনত সোমায় কাৰণ ব্ৰেইনটো কাৰো কম নাই গতিকে আমি সেই পদ্ধতিটো লগাই লাহে লাহে সিহঁতক দেখাৰ পিছত এই কনচেপ্টটো মই একদম ফুল্লি প্ৰফেশ্যনেলি আৰম্ভ কৰিলোঁ গৱেষণাটো আৰু আৰম্ভ কৰি আজি এইটো ষ্টেজত আছোঁ ইজি মেথছ আৰু মই বাৰু মেথছত অলপ ভাল আছিলোঁ কিন্তু মই এতিয়াও মানো যে আমাৰ সময়ত যদি ইজি মেথছ আহিলেহেঁতেন আৰু মেথছটো যদি আমাৰ আৰু ভাল লগা হ'লহেঁতেন তেতিয়া হয়তো আজি আৰু আমাৰ অসমখন আগুৱাই গ'লহেঁতেন ৰাইট কাৰণ মেথছৰ ভয়টো বৰ সাংঘাতিক ভয় মানুহে বাঘতকৈও বেছি মেথছৰ ভয় কৰা মই দেখিছোঁ আৰু এটা কথাই আছে নহয় যে মেথছৰ প্ৰফেচাৰবিলাকৰ মূৰত বুলি চুলিয়ে নাথাকে কিন্তু আপোনাৰ চুলিও আছে গতিকে কাৰণ আপুনি মেথছটো ইজি কৰিছে নিজৰ কাৰণেও আৰু ল'ৰা ছোৱালীৰ কাৰণেও মই এটা বস্তু মানে বুজিব বিচাৰিছোঁ যে ধৰক কোনোবাই আপুনি ধৰক ইজি মেথছতো তেওঁ গোটেই চিলেবাছৰ মেথছ নিশিকায় ৰাইট এতিয়া এনেকুৱা নহয় যে কোনোবাই যদি আপোনাৰ তাত ইজি মেথছ শিকে তেওঁ মেথছৰ টিউশ্যন নল'লেও হ'ব বা মেথছ তেওঁ স্কুলত নগ'লেও হ'ব তেনেকুৱা নহয় আপুনি একাডেমিক মেথছটো নিশিকায় আপুনি জাষ্ট মেথছৰ লগত তাৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোহে আপুনি চেঞ্জ কৰে একজেক্টলি হয় মই ঠিকে কৈ আছোঁ মই যিমানখিনি আপোনাৰ 2-3টা মই ফ্ৰী ক্লাছ এটেণ্ড কৰিছোঁ পেইড বাৰু মোক দিয়া নাই তেওঁ এতিয়ালৈকে কিন্তু ফ্ৰী ক্লাছ যিকেইটা এটেণ্ড কৰিছোঁ সেইটোৰে মই গম পাইছোঁ যে মানুহক অংকৰ লগত প্ৰেমত পঢ়িবৰ কাৰণে শিকায় আৰু এইটো কিয় কাম কৰে মোৰ এনেকুৱা লাগে মই কাৰেক্ট ধৰণে আপোনাক ক'ব যে যেনেকৈ আমাৰ এজন প্ৰেমিকা আছে
আমাৰ কলেজ এতিয়া নহয় তাৰমানে এটা সময়ত আছিল চ' এটা সময়ত যোন প্ৰেমিকা আছিল সেই প্ৰেমিকাজনক লগ কৰাৰ কাৰণে আমি বহুত দূৰলৈকে ঘৰৰ পৰা মনে মনে পইচা পাতি লৈ হ'লেও একদম চাইকেল টাইকেল মাৰি হ'লেও আমি লগ কৰিব গৈছিলোঁ ৰাইট যাৰ প্ৰেমত পৰা যায় তাক পাবৰ কাৰণে একদম মনটোৱে কেতিয়াও এলাহ নকৰে মনটোৱে কেতিয়াও ভয় নাখায় প্যাৰ কিয়া তো ডৰনা কিয়া ৰাইট আৰু যাক আমি ভয় কৰোঁ তাৰ লগততো আমাৰ একো কৰিব ইচ্ছা নাযায় তাক ফেচ কৰিব ইচ্ছা নাযায় তো যেতিয়া মেথছত প্ৰেমত পৰিব তো মেথছৰ কাৰণে ছেক্ৰিফাইচ কৰিবৰ কাৰণে কম্প্ৰমাইজ কৰিবৰ কাৰণে মানুহৰ ব্ৰেইনটো অট'মেটিক ৰেডি হৈ যায় ৰাইট যেনেকৈ আমাৰ প্ৰেমিকাৰ কাৰণে আমি কৰিছিলোঁ ৰাইট তো মানুহ ফুল্লি হেৰি হৈ যায় তো মোৰ এটা ষ্টেটমেণ্ট আছে আমি যোৱাকালি প্ৰগ্ৰেমত এইটো ষ্টেটমেণ্ট ইউজ কৰিছিলোঁ যে মানুহে ছাকচেছ কষ্ট কৰিলে নহয় মানুহে ছাকচেছ এনজয় কৰিলে হয় তো মেথছ যদি এনজয় কৰিব লাগে তেতিয়াহ'লে ইজি মেথছৰ হেল্প লোৱাটো বহুত বেছি প্ৰয়োজন মই আৰু অলপ বুজিম দেই এইটো ইজি কৰে কেনেকৈ মানে যদি মেথছ টান পায় তো টান পায় আৰু এইটো যদি 45x45 যে কমপ্লিকেটেড কেলকুলেশ্যন সেইটো ইজি কেনেকৈ হ'ব পাৰে আৰু আপুনি যিটো যোৱাকালি ষ্টেটমেণ্ট কৈছে যে কষ্ট কৰিলে ছাকচেছ নাপায় সেই কথাটোৱে কওঁ যে মেথছত আমাক কষ্ট কৰিব শিকায় স্মাৰ্ট হ'বৰ কাৰণে নিশিকায় ইমানেই কষ্ট কৰি মেথছ কৰিব লাগে আমাৰ কিছুমান ইমান এনেকুৱা ৰং কনচেপ্ট আছে যে মেথছ ৰেগুলাৰ কৰিব লাগিব মেথছ একদম হাৰ্ড গতিকে মেথছটো অকণমান তাত জোৰ দিবা টিউশ্যন ল'বা এই ধৰণৰ কথাৰে আমি কি কৰোঁ ব্ৰেইনটোত প্ৰগ্ৰেমিং কৰাই দিয়ে মেথছ এটা টান ছাবজেক্ট ডেইলি 10টা মেথছ কৰিবই লাগিব এই ধৰণৰ কথা আমি কৈ দিওঁ কিন্তু আমি কৰোঁ কি ইয়াত আমি যেতিয়া মেথছটো ইজি কৰিবৰ কাৰণে সিহঁতক কিছুমান থট প্ৰচেছটো প্ৰথম চেঞ্জ কৰাই লওঁ যে মেথছটো আচলতে কিয় টান সেই থট প্ৰচেছটো আমি ঠিক কৰি লওঁ তাৰপিছত আমি সিহঁতক কিছুমান গেম শিকাওঁ মেথছৰ গেম কিছুমান মেজিক শিকাওঁ মেথছৰ মেজিক মানে যদি কোনোবা ইজি মেথছ শিকে ল'ৰা ছোৱালীও মেথছক মেজিচিয়ান বনি যাওঁ একদম পুৰা মেজিচিয়ান বনি যাওঁ মেথছৰ মেজিচিয়ান ভয় কৰিছিল তাক লৈ মেজিক কৰিব আৰু সিহঁতক এনেকুৱা ধৰণৰ ট্ৰিকবিলাক শিকাই দিওঁ পদ্ধতিবিলাক শিকাই দিওঁ যাৰ কাৰণে মেথছটো সিহঁতৰ ইজি লগা হয় ভেদিক মেথছৰ ইমান ইজি পদ্ধতি আছে সেই পদ্ধতিবিলাক আমি তাক ইউজ কৰাওঁ প্লাছ আৰু ভেদিক মেথছটো আমাৰ ইণ্ডিয়ান অৰিজিন বস্তু আমি ভেদিক মেথছটো আমাৰ ইণ্ডিয়াত জন্ম হোৱা কিন্তু আমাৰ কি হয় সেই মেথছটো আমাৰ এতিয়া লাহে লাহে কিতাপবিলাকত দিছে এতিয়া বিজেপি গভৰ্ণমেণ্টে আহি আমাৰ কিতাপবিলাকত আৰম্ভ কৰিছে কিন্তু সেই মেথছটো যদি মই অকণমান আগলৈ ঘূৰি চাওঁ সেই মেথছটো কোনে ডমিনেট কৰি ৰাখিছিল আমাৰ ইংলেণ্ডৰ যেতিয়া আমাক আহি ইংলেণ্ডৰ পৰা মানুহে আহি আমাক চেপি খুন্দি ধৰিছিল যে আমাক লাগিবই তেতিয়া হাইজেক কৰি দিছিল মেথছটো কেনেকুৱাকৈ এই ভেদিক মেথছ যিবিলাকে জানে তেওঁলোকক তালৈ লৈ গৈছিল আৰু তেওঁলোকক চাহাবী পোচাক পিন্ধাই তেওঁলোকক যে এনেকুৱা ফেচিলিটি দিম বুলি কৈ তালৈ লৈ গৈছিল আৰু তেওঁলোকক হাইজেক কৰি দিছিল ভেদিক মেথছত মই যিমানখিনি জানো ভেদিক মেথছত আমাৰ কমপ্লিকেটেড মেথছবিলাকক ইজি কৰি দিয়া ফৰ্মুলা কিছুমান দি ৰাখিছে তাৰমানে কথা এইটো যে আমাৰ যিটো অৰিজিন মেথছ আছিল আৰ্যভট্টহঁতে যিটো মেথছ আমাৰ ইয়াতে কৰিছিল বা ৰামানুজনে যিটো মেথছ ইয়াতে খুচৰি ওলাইছিল সেইটো মেথছ আমাৰ কাৰণে ইজি আছিল ব্ৰিটিছ আহিল ইজি মেথছটো তেওঁলোকে ডমিনেট কৰিলে তেওঁলোকৰ যিটো কমপ্লিকেটেড ক্লাছিকেল মেথছ কাগজ কলম লৈ হিচাপ কৰিব লগা সেই মেথছটো তেওঁলোকে আমাক দি থৈ গ'ল একজেক্টলি সেই মেথছটো আমাক দি থৈ যোৱাৰ পিছত আমাৰ কেলকুলেশ্যনটো ইমান টাফ হ'ল আৰু তেওঁলোকে টাফ কৰিবৰ কাৰণেই চেষ্টা কৰিছিল যে ইংলেণ্ডৰ পৰা অহা মানুহখিনি ব্ৰিটিছে কৰিছিল কি যে ডমিনেটিং তেওঁলোকৰ মানসিকতা এটা আছিল গতিকে ভাৰতবৰ্ষৰ মানুহে য'ত শূন্যৰ আৱিষ্কাৰ হৈছিল সেই শূন্যৰ আৱিষ্কাৰ হোৱা দেশখনত কেনেকুৱা ডেভেলপ হৈছিল সেই সময়ত আমাৰ ব্ৰেইন কিন্তু ডমিনেট কৰিবৰ কাৰণে তেওঁলোকে অকল এটা ব্যৱস্থা দি চোৱা নাছিল বিভিন্ন ব্যৱস্থা দিছিল তাৰ এটা অংশ আছিল এইটো নালন্দা বিশ্ববিদ্যালয় আপুনি জানে যে জ্বলাই দিছিল তাত আমাৰ তথ্যখিনি নোহোৱা গৈছে ভেদিক মেথছ আজি মুখে থকা সত্যকেইটা আছে মাত্ৰ মানে যদি আমি এনেকৈ কওঁ যে আমাৰ যেনেকৈ আয়ুৰ্বেদিক মেডিচিনৰ জেগাত এল'পেথিক মেডিচিন তেওঁলোকে দি থৈ গৈছে তেনেকৈ আমাৰ ভেদিক মেথছৰ ঠাইত আমাৰ এই কমপ্লিকেটেড মেথছ দি থৈ গ'লে নিজৰ বস্তু নিজে ভালকৈ ক'ব একদম আমাৰ আৰু কি হয় আচলতে মই মোৰ আচলতে দুখ লাগে মেথছ যেতিয়া টান বুলি কোনোবাই কয় মোৰ বেয়া লাগে এইকাৰণে যে যিখন দেশত শূন্যৰ আৱিষ্কাৰ হৈছিল য'ত ভেদিক মেথছৰ দৰে ইমান ধুনীয়া মেথছ আমাৰ আছে তাত আমি কি কওঁ মেথছ টান আৰু ডাঙৰ কথা আপোনাৰ দেউতাই আপোনাক কৈছিল দেউতাক কোনোবাই কৈছিল আমাৰ আজিৰ টিচাৰবিলাকেও কয় কোনোৱে এতিয়া বাৰু লাহে লাহে সেইটো কনচেপ্ট লাহে লাহে আহিছে বাৰু টিচাৰবিলাকে অকণমান মেথছটো ইজি কৰাৰ কাৰণে চেষ্টা এটা কৰিছে গতিকে আমি যদি সকলোৱে লাগো অসমখনত মেথছ ল'ৰা ছোৱালীৰ কাৰণে ইজি হৈ যাব আৰু একজেক্টলি হয় মই মেথছটো
বহুত পঢ়িছোঁ আপ টু গ্ৰেজুৱেশ্যনলৈকে ভালকৈ পঢ়িছোঁ কিন্তু আমি কিছুমান শব্দৰ মিনিং আজিও নুবুজিলোঁ যেনেকৈ ইণ্টিগ্ৰেশ্যন আমি পঢ়িলোঁ মই পঢ়াৰ দিনত ইণ্টিগ্ৰেশ্যন কি আছিল ডিফাৰেঞ্চিয়েশ্যন কি আছিল মই বুজি নাপালোঁ মই সেইবিলাক ফৰ্মুলা এপ্লাই কৰি মাৰ্কছো আনিছোঁ মই গ্ৰেজুৱেশ্যনতো পাছ কৰ্চ আছিল মোৰ মতে কেমেষ্ট্ৰি মেজৰ আছিল মই পাছ কৰ্চত 100টো 100 পাইছোঁ বাট মই এতিয়াও নুবুজিলোঁ যে লগৰ মিনিং কি ইণ্টিগ্ৰেশ্যনৰ মিনিং কি মইতো ৰিচেণ্টলি কেইদিনমান আগতে মই এদিন ক'ৰবাত দেলহি নে ক'ত গৈছিলোঁ তাত মই ভাবিলোঁ যে আজি মই কি কৰিম মই বোলো অলপ খুচৰি চাওঁ লগটো একচুৱেলি মিনিং কি আছিল ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েল মিনিং কি তেতিয়া মই পঢ়ি পেলাই গম পাইছোঁ যে লগৰ এইটোহে মিনিং আছিল এতিয়াও আমাৰ যিটো এডুকেশ্যন চিষ্টেম আছে তাত লগ ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন আমাক শিকায় আমাক প্ৰেক্টিছ কৰায় তাৰপৰা আমাক এক্সাম পাতে বাট একচুৱেলি ইণ্টিগ্ৰেশ্যন ক'ত ব্যৱহাৰ হয় ডিফাৰেঞ্চিয়েশ্যন ক'ত ব্যৱহাৰ হয় লগ একচুৱেলি কি বস্তু লগৰ বেছ 10 কিয় ধৰা হয় লগ বেছ ই ধৰা হয় ইয়াৰ মিনিং কি এইটো কেতিয়াও নিশিকায় তো আমাৰতো অল্পবিতে ভয়ংকৰ হৈ আছে এতিয়া এতিয়া আপুনি চাওক আপোনাৰ দিনতো হয়তো দালালি শ্বেয়াৰ ষ্টক শিকিছিল মনত আছে আমাৰ দিনতো সেইটো খুব কিন্তু টিচাৰবিলাকে কি কৈছিলে যে এইটো চেপ্টাৰ টান অংককেইটা মুখস্থ কৰা আৰু পৰীক্ষাত অহাকেইটা লিখিবা শ্বেয়াৰ ষ্টক বুলি ক'লে শ্বেয়াৰ ষ্টকৰ অংক বুলি ক'লে আমাৰ কেনেকুৱা হৈ লাগে 90s যিখিনি আছে 80s 90s মানে জানে যে শ্বেয়াৰ ষ্টক বুলি ক'লে ক্লাছ এটা মেথছ কৰাটো জব আছিল আৰু স্কুলত নিশিকায় টিউচন নিশিকায় একদম লাষ্টত শিকাব আৰু আপুনি আজি গম পাইছে যে শ্বেয়াৰ ষ্টক ক'ত লাগে কিয় শিকিব লাগে গতিকে আমাক মেথছটো বাস্তৱ জীৱনৰ লগত ৰিলেট কৰি শিকোৱা নাই কোনো ক্ষেত্ৰতে শিকোৱা নাই আৰু নিশিকোৱাৰ ফলতে আমাৰ মেথছটো কি হয় একদম অপ্ৰয়োজনীয় যেন লাগে এতিয়াও আমাৰ বহুত ল'ৰা ছোৱালীয়ে কয় যে আমি যে যিখিনি ট্ৰিগনমেট্ৰি শিকিলোঁ মেথছ শিকিলোঁ এইবিলাক জীৱনত ক'ত কামত আহে ক'তো কামত নাহে এ প্লাছ বি ক'ত লাগে বুলি সোধে নিশিকাই নহয় আমাক বাস্তৱ জীৱনৰ লগত ক'ত লাগে আমাক নিশিকালে আৰু আপুনি এটা কুৱেশ্যন কৰিছিলে যে মই মেথছটো কি শিকাম এই মেথছটো কি শিকাম আমি মেথছটোত কি শিকাওঁ মেথছটোৰ ট্ৰিকবিলাক শিকাই দিওঁ পদ্ধতিবিলাক শিকাই দিওঁ এই পদ্ধতিবিলাক শিকাই দিলে কি হয় মেথছটো ইজি লগা হয় মই বেলেগকৈ ক্লাছৰ মেথছ শিকাব নালাগে ক্লাছৰ মেথছ আজিকালি ল'ৰা ছোৱালী ইমান স্মাৰ্ট তেনেকৈ কৰি দিব কিন্তু মেথছৰ যদি ভয়টো নোহোৱা কৰি দিওঁ আপুনি যিটো কৈছিল প্ৰেমিকাক লগ কৰিব যাতে সকলো ভয় নোহোৱা হৈ যায় তাত যিমান বাধা থাকক আপুনি কৰিবই কিন্তু যদি মই বাধাটো গুচাই দিওঁ যদি সিহঁতৰ ভয়টো নোহোৱা কৰি দিওঁ ভাল লগা কৰি দিওঁ এনজয়েবল কৰি দিওঁ ডেফিনেটলি সিহঁতে কৰিব যিকোনো মেথছ কিয় টিউশ্যন দিব লাগে কিয় টিচাৰক আশা কৰিব লাগে আজিকালি বিভিন্ন মাধ্যম আছে গতিকে একদম ইজিকৈ সিহঁতে শিকিব কিন্তু আমি ব্ৰেইনত প্ৰগ্ৰেমিং কৰাই থৈছোঁ যে চাবা বিৰাট একদম টাইম দিব লাগিব মেথছ এনেকুৱা এটা ছাবজেক্ট যিটো মোৰে ভয় আছে ইভেন মেথছৰ প্ৰফেচাৰেও কয় তাৰমানে মেথছ টান বুলি আৰু মই আৰু এটা কথা কওঁ মেথছৰ প্ৰফেচাৰ এজনক যদি আপুনি আজি ইয়াত যদি ফ্ল'ৰখনত টাইলছ লগাব হয় তেওঁ কিন্তু মিস্ত্ৰীৰ পৰা জখটো লয় তেওঁ জখটো নকৰে মানে বাস্তৱ জীৱনৰ লগত মেথছটো ৰিলেটেড নহয় কাৰণ শিকোৱাই নাই তেওঁকো শিকোৱা নাই পঢ়িছোঁ পৰীক্ষা দিছোঁ তেওঁ পাছ কৰিছোঁ ময়ো পাছ কৰিছোঁ আমি বাস্তৱ জীৱনৰ লগত ৰিলেট কৰি যদি ল'ৰা ছোৱালীক এতিয়া শিকাব আৰম্ভ কৰোঁ মেথছটো ইজি হ'ব মানে গণিতত PhD আছে কিন্তু গণিতজ্ঞ নাই তাকো বাস্তৱ জীৱনৰ লগততো কোনো কানেকশ্যন নাই সেইটো ভেৰি বিগ প্ৰব্লেম এইটো কাৰণে আমাৰ আৰু মেইন কথা হৈছে যে ল'ৰা ছোৱালী প্ৰেছাৰ ফিল কৰে এইটো কাৰণে আৰু ল'ৰা ছোৱালী পঢ়া জীৱনটো এনজয় কৰিব নোৱাৰা হৈছে আজিকালি বিকজ পেৰেণ্টছতো নাম্বাৰ লাগে পেৰেণ্টছে দামী স্কুলত দিছে দামী টিউশ্যন দিছে পেৰেণ্টছক এনিহাও মাৰ্কছ লাগে তাৰ কাৰণে বাচ্চাক গল চল টিপি হ'লেও মানে মাৰ্কছ ওলাব আৰু বাচ্ছা প্ৰেছাৰ থাকিব নোৱাৰে কাৰণ বাচ্চাৰ জাৰ্ণিটো এনজয় কৰা নাই আৰু মইতো এইটো বস্তু বহুতকে কওঁ যে আমাৰ কাম সন্তানৰ পৰা বেছি মাৰ্কছ আনা নহয় আমাৰ কাম হৈছে সন্তানক পঢ়াটোৰ প্ৰেমত পেলোৱা পঢ়াটো তেওঁৰ কাৰণে ইণ্টাৰেষ্টিং বস্তু হ'ব লাগে মাৰ্কছৰ ধৰিলে নহ'ব আপোনাক এটা কথা কওঁ যে চিনেমা এখন যদি আমি ধৰি বান্ধি শিকাওঁ ল'ৰা ছোৱালীক যে চিনেমাখন চাব দি উঠি কওঁ চিনেমাখন ভালকৈ মুখস্থ কৰা মুখস্থ থাকিব কোনো চিনেমা নাচাব কিন্তু যদি চিনেমাখন কওঁ ধুনীয়া চিনেমা এখন চোৱা একদম কাহিনী যদি পাছত দিওঁ সিহঁতে কয় গালি মাৰি থাকিলেও মুখস্থ হয় মনে গৈ হ'লেও চাব কিয় এনজয় কৰাৰ কাৰণে সিহঁতৰ মনত থাকে আমি মেথছটো যদি সেনেকুৱাকৈ চিনেমা ধৰণে আমি কৰিব পাৰোঁ তেতিয়া ল'ৰা ছোৱালী মেথত সোমাব এতিয়া আপোনাৰ যিটো ইজি মেথছ আছে ইয়াতে একজেক্টলি ভেদিক মেথছে শিকোৱা যায় নে ইয়াৰ বাহিৰত আৰু কিছু কনচেপ্ট অকল ভেদিক মেথছ নহয় ইয়াত আমি কিছু গেম শিকাওঁ আমি কিছু মেজিক শিকাওঁ মেথছৰ মেজিক ইমান ধুনীয়া মেজিক আছে নহয় মেথছৰ আপুনি সেইবিলাক মেজিক ল'ৰা ছোৱালীক যেতিয়া শিকাই দিওঁ সেইদিনাখন মই এজন বাচ্চাই মোৰ পৰা শিকিছে এজন বাচ্চাক শিকুৱাই আছে যে মই মেজিক এটা কৰোঁ মই গৈ সেইখিনিত পালোঁ
সি ল'ৰাটো একদম চক হৈ গৈছে মানে বাচ্চাটো কি এইবাৰ তৃতীয় শ্ৰেণী সেই তৃতীয় শ্ৰেণীৰ বাচ্চাটোৱে যেতিয়া ক্লাছ 9ৰ ল'ৰা এটাক মেথছৰ মেজিক শিকাই আছে মেজিক কৰাই আছে তেতিয়া তাৰ কেনেকুৱা ভাল লাগিছে দিছ ইজ দ্য পাৱাৰ অফ ইজি মেথছ ইজি মেথছ আৰু মেথছৰ ইজি মেথছটোত আমি আৰু এটা গেম শিকাম সিহঁতক মেথছৰ গেম খেলিব পাৰে সিহঁতে অ'কে লগত আমি ভেদিক মেথছ থাকে আৰু লগত এনেকুৱা কিছুমান টিক থাকে আমি যিবিলাক টিক আমি আমাৰ মাজত আমি উদ্ভাৱন কৰা মানে আমি নিজে উদ্ভাৱন কৰাইছোঁ এনেকুৱা টিকবিলাক সেইবিলাক টিক শিকাই দিওঁ আৰু ল'ৰা ছোৱালীৰ একদম ভাল লাগিল আৰু আমাৰ কোৰ্চটোৰ বিষয়েও কৈ দিওঁ আপোনাক দুমাহত আমি একদম মেথছটোৰ ইজি কৰাই দিওঁ একদম অ'কে মই চাওক আমি ইয়াতে আজি একচুৱেলি মোক চৈত্ৰ ছাৰে কৈছিলে যে আমি ইয়াতে মেজিক দেখাম কিন্তু তাৰ কাৰণে অকণমান আমাক বস্তু লাগে এখন বৰ্ড লাগে হেৰি লাগে তো আজি আমি গোটেইখিনি বস্তু এৰেঞ্জ কৰিব পৰা নাই সেইকাৰণে আমি আপোনাক মেজিকবিলাক দেখাব পৰা নাই সেইকাৰণে আমি আপোনালোকে এটা ফ্ৰী অফাৰ লৈ আহিছোঁ যে আপোনালোকে ছাৰৰ যিটো 2 মহীয়া প্ৰগ্ৰেম সেই প্ৰগ্ৰেমটোৰ প্ৰথম যিটো ক্লাছ সেইটো ক্লাছ আপোনালোকে ফ্ৰী পাব যিয়ে আমাৰ এই পডকাষ্টটো চাই পেলাই এনৰল কৰে অ'কে আপোনালোকে ফ্ৰী ফাৰ্ষ্ট ক্লাছটো আপোনালোকে চাব কোন চাব পেৰেণ্টছ আৰু সন্তান একেলগে চাব পেৰেণ্টছ আৰু সন্তান একেলগে চাব তো তাত ফাৰ্ষ্ট ক্লাছটোত ছাৰে মেজিক শিকাব মেথছক ইজি কৰা টেকনিক শিকাব যদি আপোনাৰ লাগে ফাৰ্ষ্ট ক্লাছটো কৰাৰ পিছত আপোনাৰ সন্তানটোৰ মেথছৰ প্ৰতি ইণ্টাৰেষ্ট আহিছে মেথছটো ইজি হৈ গৈছে মেথছটো মেজিক আপোনাৰ সন্তানেও কৰিব পাৰিছে দেন আপুনি তেওঁক এই 2 মাহৰ প্ৰগ্ৰেমটোত এনৰল কৰাব পাৰে অ'কে কাৰণ মই বিচাৰোঁ চাওক আমাৰ পডকাষ্টত আমি কেতিয়াও এনে প্ৰমোচনেল আমি ভিডিঅ' কেতিয়াও নকৰোঁ বাট মই লাষ্ট আগৰ ভিডিঅ'টোতো মই আপোনালোকক মেমৰি ওপৰত এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকে চোৱা নাই লাষ্ট গৈ পেলাই চাব লাষ্ট ভিডিঅ'টোত ভাল পাব আৰু আজি মই ছাৰক মাতি আনিছোঁ আৰু মই জোৰ দি কৈছোঁ যে আপোনালোকে এইটো কোৰ্চ আপোনাৰ সন্তানৰ কাৰণে ল'ব কাৰণ মই বিচাৰোঁ বস্তু এটা লং কুৱেশ্যন মুখস্থ কৰি ব্ৰেইনত প্ৰেছাৰ লোৱাতকৈ মেমৰি টেকনিক শিকি খতম কৰি দিব লাগে মেথছটো টান পায় গোটেই জীৱনভৰ সেইটো ৰিগ্ৰেট কৰি থকাতকৈ ইজি মেথছ আজি যদি সেনেকুৱা টেকনিক ওলাইছে টেকনিকটো শিকি লৈ বাচ্চাটোৰ লাইফটো অলপ ইজি কৰি দিয়ক এইটো আপোনাৰ মোৰ দৰে আমাৰ প্ৰতিজন পেৰেণ্টছৰ দায়িত্ব যে আমি আমাৰ বাচ্চাটোৰ যিটো কৰ্মজীৱন সেইটোক আমি মানে পঢ়া জীৱনটোক আমি অলপ ইজি কৰি দিওঁ কাৰণ আমি এতিয়া এনেকুৱা কৰোঁ ন আমি কিবা এটা আগতে স্ক্ৰিপ্ট লিখিব লাগিছিল এতিয়া আমি ChatGPTত মাৰি দিওঁ ওলাই যায় তো আমি যদি আমাৰ জীৱনত ইজি প্ৰচেছটো লৈ আছোঁ আমি আমাৰ সন্তানৰ ক্ষেত্ৰত ইজি প্ৰচেছটো কিয় নিদিওঁ ৰাইট নাই সেইটো কাৰণে মেমৰি টেকনিকৰ বস্তু ল'ব আপোনালোকে মেথছটো ইজি কৰাৰ বস্তু ল'ব আৰু বহুত বেছি ইনভেষ্টমেণ্ট আপোনাৰ ফিজ কিমান এইটো ফিজ একদম কম 999 টকা 999 টকা আপোনালোকে চাগে একদিনত পিজাই খাই পেলাই এখন হোটেলত খাই পেলাই 999 টকা দুমাহ তো দুমাহ মিলি 999 টকা 999 টকাটো ইনভেষ্ট কৰক আপোনাৰ সন্তানটিক মেথছটো ইজি কৰাত হেল্প কৰক মই কওঁ এইটো আপুনি সন্তানক এজ এ বাৰ্থডে গিফ্ট দিয়ক আপুনি এজ এ সন্তানক কিবা এটা বোলে তুমি এইটো যদি কৰা মই তোমাক এটা ছাৰপ্ৰাইজ দিয়ক বাট মেক দিয়াৰ লাইফ ইজি কাৰণ এইটো আমাৰ প্ৰতিজন পেৰেণ্টছৰে আৰু কি হয় চাওক আমি মেথছটো যদি এতিয়াৰ পৰা ভয় খুৱাই থওঁ সিহঁতে মেট্ৰিকৰ পিছত মেথছটো এৰি দিব ডেফিনেটলি এৰি দিয়ে মেক্সিমাম ল'ৰা ছোৱালীয়ে এৰি দিয়ে তাৰপিছত কি হয় সিহঁতৰ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িলে আৰ্টছত পঢ়িলে তাৰপিছত ডিগ্ৰী পঢ়িলে তাৰপিছত কম্পিটিটিভ এক্সাম দিব গ'ল যাওঁতে আকৌ লাগিল মেথছ ইভেন আপুনি বিশ্বাস কৰিব আমাৰ বহুত এনেকুৱা চিনাকি আছে মোৰ ফ্ৰেণ্ড চাৰ্কেলত আমি যদি তেওঁলোকক কওঁ যে পইচা ইনভেষ্ট কৰিব লাগে ষ্টকত মিউচুৱেল ফাণ্ড কিনিব লাগে ইমান ইণ্টাৰেষ্ট পায় সিহঁতে ভয় খাই যায় কি নাম্বাৰ গেম মোৰ দ্বাৰা মোৰ নাম্বাৰ গেম ভাল নাপায় বাট লাইফত নাম্বাৰ গেম কেতিয়াও পিছ নেৰে কেতিয়াও গোটেই জীৱনটো লাগিব লাইফ ইজ এ গেম অফ নাম্বাৰ লাগে আমি বিজনেছ কৰিছোঁ আমি প্ৰগ্ৰেম ডিজাইন কৰিছোঁ চব ডিপেণ্ড কৰে নাম্বাৰছৰ ওপৰত কেনেকুৱা নাম্বাৰছত কি বস্তু হ'ব কি নহ'ব কি হ'ব ৰাইট তো নাম্বাৰৰ পৰা আমি কেতিয়াও পলাব নোৱাৰোঁ নাম্বাৰ ইজ এ পাৰ্ট অফ আৱাৰ লাইফ গতিকে নাম্বাৰৰ পৰা পলাব নোৱাৰে নাম্বাৰ ভাল হ'ব লাগিব মই যেতিয়া কাৰোবাক কওঁ ন যে ষ্টক মাৰ্কেটৰ বিষয়ে শিকা অলপ ইনভেষ্ট কৰা কিবা কৰা তো এইটো সঁচা কথা যে ইফ ইউ ৱান্ট টু বি ৰিচ লাইক 0ৰ পৰা 9 সেইকেইটা সংখ্যাক ভয় কৰি থৈছে এইকেইটা ভয় কৰিছে লাইফৰ গ্ৰোথ কৰিব লাগিলে সেইকেইটা নাম্বাৰে লাগিব আৰু নাম্বাৰ লাগিবই আপোনাৰ আজি ফোন নাম্বাৰেদি চলে কি নাম্বাৰেদি চলে আপুনি কেইটা বজাত উঠিলে ঘড়ীটো আপোনাৰ নাম্বাৰেদি চলে গোটেই নাম্বাৰেদি চলে অথচ নাম্বাৰটো কিন্তু ভয় পায় এতিয়া এই ভিডিঅ'টো কিমান মানুহে চাব এইটো গোটেই নাম্বাৰটোতে হিচাপ হ'ব গতিকে এই গোটেই কথাখিনি আমাৰ একদম হৈছে আমাৰ ব্ৰেইনত প্ৰগ্ৰেমিং পেৰেণ্টছবিলাকতো নাম্বাৰে লাগে একটা নাম্বাৰ লাগে নাম্বাৰ চবকে লাগে কিন্তু নাম্বাৰটো প্ৰতি ভয় গতিকে সেই নাম্বাৰৰ ভয়টো আমি গুচাবই লাগিব আৰু গুচাবৰ কাৰণে ক'তো টেকনিক নাই
ডাঙৰ কথা এইটো ক'তো টেকনিক নাই মানে এতিয়া স্পকেন ইংলিছ শিকাবৰ কাৰণে কিতাপ পায় কোৰ্চ আছে কিন্তু এইটো কোৰ্চ নাই গতিকে মই গৱেষণা কৰি সেইকাৰণে মই ইমান বছৰ গৱেষণা কৰাৰ ফলত আজি এইটো ওলাইছে আৰু মই এটা কথা গেৰাণ্টি দিব পাৰোঁ আপোনাক যে এই 2 মাহ শিকাৰ পিছত ল'ৰা ছোৱালীক আপুনি ক'ব লাগিব যে মেথছ কমকৈ পঢ় বেলেগ পঢ় এইটো গেৰাণ্টি দিব পাৰোঁ কাৰণ মেক্সিমাম যিমানখিনি এতিয়ালৈ ষ্টুডেণ্ট গৈছে মাক দেউতাকৰ সেইটোৱে কমপ্লেইন কেৱল মেথছে পঢ়ি থাকে বাকী চাবজেক্ট নপঢ়ে কাৰণ বাকী চাবজেক্ট কিয় পঢ়িব মেথছ ভাল পোৱা হয় মেথছ ভাল পায় গতিকে লাহে লাহে আহে বাৰু সকলোৱে পঢ়িব আৰু ইণ্টাৰেষ্টিং কথা যদি মেথছ ভাল পায় বাকী চাবজেক্টো ভাল পাব সেইটো কিন্তু চিয়'ৰ আহি যায় কনফিডেঞ্চটো আহি যায় কাৰণ মেথছৰ নিচিনা টান চাবজেক্ট এটা যেতিয়া হাৰ্ড কামটো কৰা যায় তেতিয়া ইজি কামটো ইজি হৈ যায় আৰু ক্লাছটো এটা দপদপনি থাকে ন মেথছ পাৰিলে আপুনি মই জানো যে যিকেইজনে মেথছ পাৰে ক্লাছত সেইকেইজনে দপদপনি পাৰে গতিকে মেথছটো যদি ইজি কৰাব পাৰোঁ সিহঁতৰ যদি মেথছটো বেনত সোমাব পাৰোঁ সিহঁতৰ ক্লাছত দপদপনি পাৰে গতিকে বাকী চাবজেক্টতো ভাল হ'ব ডেফিনেটলি গতিকে এই ক্লাছটো ইয়াত আমাৰ পডকাষ্টটো আজি ইয়াতে একচুৱেলি শেষ হোৱা নাই যদি ইয়াৰ পৰা আপুনি ভিডিঅ' দেখা নাপায় ইয়াৰ পডকাষ্টৰ বাকী পাৰ্টটো আপুনি ক'ত পাব তলত যাওক ৰেজিষ্টাৰ কৰক আৰু ছাৰৰ যিটো ফাৰ্ষ্ট ফ্ৰী ক্লাছ আছে সেই ফ্ৰী ক্লাছটো যেতিয়া কমপ্লিট কৰিব তেতিয়াই গম পাব যে এইটো ভিডিঅ' কমপ্লিট হৈছে অ'কে গতিকে আমি আৰু দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো যদি শেষলৈকে চাইছে একশ্যন ল'ব বুলি মোৰ আশা থাকিল আৰু ভিডিঅ'টো মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰক আমি গোটেই অসমৰ পৰাই মেথছৰ ভয় নাইকিয়া কৰিব লাগে আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মেক্সিমাম মৰম দিয়াৰ কাৰণে থেংক ইউ আৰু যদি আপুনিও বিচাৰে আপুনি মেথছক ভাল পাব লাগে তেনে আপুনি কমেণ্টত লিখিব আই লাভ মেথছ থেংক ইউ বাই থেংক ইউ ছাৰ